আজি মই বহু বেমাৰৰ মহৌষধ বিশেষকৈ চাইনাছৰ মহৌষধ দোৰোণ শাক সেই দোৰোণ শাকৰে সৈতে মই আজি মাছ বনাব ওলাইছোঁ। এয়া দোৰোণ শাকে চাওঁ সুন্দৰকৈ বাৰীৰে পৰা তুলি আনিছোঁ, একেবাৰে তাজা। এয়া সৰু সৰু মাছৰে সৈতে দোৰোণ শাক বনাম। সৰু মাছৰে সৈতে বনালে দোৰোণ শাকেৰে বৰ ভাল লাগে আৰু সুন্দৰ এটা ৰেচিপি হয়। কেনেকৈ বনাওঁ আপোনালোকে চাবচোন, অতি সুন্দৰ হয়। বনোৱাৰ পদ্ধতিটো বহুত বেলেগ হয়। এতিয়া এই মাছখিনি মই সুন্দৰকৈ ধুই পখালি লৈছোঁ। পাচলিখিনি কিন্তু ধুই পখালি কাটি ল'ম। এতিয়া এই মাছখিনিত মই অলপমান নিমখ দিলোঁ, অলপমান হালধি দিলোঁ আৰু অলপমান জলকীয়া গুড়ি দিলোঁ। এতিয়া এইখিনি দি মই সুন্দৰকৈ মাছখিনি সানি ল'ম। পহিলা সানি অখন্তক ৰাখি থ'ম। বেলেগখিনি কাম নোহোৱালৈকে এইখিনি অলপমান সানি পহিলাতে ৰাখি থ'ম। থৈ শাকখিনি কাটিমগৈ ধুই পখালি এইখিনি এতিয়া ৰাখি থ'ম। চাওক ইতিমধ্যে চাওক সুন্দৰকৈ সনা কৰা হৈ গ'ল, পাচলিও কটা হৈ গ'ল। এতিয়া মই লাহেকৈ এতিয়া গেছটো জ্বলাম। চাওক গেছটো জ্বলালোঁ আৰু এটা কেৰাহী পান এখন পাতি দিছোঁ। কেৰাহী নহয়, টাৱা এখনকে পাতি দিছোঁ। ইয়াতে মই মাছখিনি সুন্দৰকৈ ভাজিম। এতিয়া টাৱাখন গৰম হোৱাৰ লগে লগে মই ইয়াতে এইখিনি শাকখিনি চাওক কি সুন্দৰ হৈছে কটা, সুন্দৰকৈ কাটি লৈছোঁ, একদম ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া টাৱাখন গৰম হোৱাৰ লগে লগে ইয়াতে মই সৰিয়হৰ তেল অলপ দি দিলোঁ সুন্দৰকৈ, তাতে মাছখিনি দিলোঁ সুন্দৰকৈ এতিয়া ভাজিম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইকছ কমেণ্টছ কৰিব। এয়া চাওক এতিয়া মাছখিনি এনেকৈ সুন্দৰকৈ ভাজিম। দোৰোণ শাক যিসকলৰ মাথা বিষায়, খুব চৰ্দি লাগি থাকে, চাইনাছৰ প্ৰব্লেম বুলি কয় মানুহে সাধাৰণতে, দোৰোণ শাক খাব দেই, বহুত ভাল পাব। এয়া চাওক এতিয়া শাকখিনি মাছখিনি অকণমান লৰাই দিয়ে মই তাৰ ওপৰতে শাকখিনি দি দিলোঁ। এয়া চাওক এয়া সুন্দৰকৈ দি দিলোঁ, ঢাকি দিলোঁ। তাৰমানে এনেকৈ হ'লে হয় কি মাছখিনিও বৰ খৰখৰীয়া নহয় আৰু পাচলিখিনিও সুন্দৰকৈ সিজে আৰু খুব সুন্দৰ এটা ৰেচিপি, খাবলৈ বহুতেই সোৱাদ হয়। মাছ সৰু মাছ খৰখৰীয়াকৈ ভাজিলে অলপ গেছৰো প্ৰব্লেম হয় নহয় জানো, আৰু মাছৰ আচল হেৰিটো গুচি যায়, পুৰা যায়। সেইটো কাৰণে এয়া চাওক সুন্দৰকৈ মই ঢাকি দিছোঁ, ছাইডকেইটাও আঁৰ কৰি লৈ। ইতিমধ্যে প্ৰায় 10 মিনিটমান হোৱাৰ পিছত মই 10 মিনিটমান ৰাখিলোঁ। ল' ফ্লেমত নহয়, মিডিয়াম ফ্লেমত মই গেছ দিছোঁ। চাওক গেছটো ৰাখিছোঁ, হাই ফ্লেমত নিদিব, পটককৈ পুৰা যাব। চাওক মানে মাছখিনি সুন্দৰকৈ ইতিমধ্যে সিজিছে। মই এবাৰ লুটিয়াই দিছোঁ যাতে শাকখিনিও ওপৰটো ভালকৈ অকণমান সিজে। আৰু ইয়াত মই মাছত যিহেতু নিমখ দিছোঁ, গতিকে মই ইয়াত নিমখ দিয়া নাই, এইটো অপশ্যনেল হয়। কোনোবা যদি অলপ নিমখ বেছি খায় তেতিয়াহ'লে অকণমান নিমখ ইয়াৰ ওপৰত ছটিয়াই দিব পাৰে। এয়া চাওক কি সুন্দৰ হৈছে দেখিবলৈ। মাছখিনি শুকান হৈও নাযায় আৰু সিজেও, খাবলৈ বৰ ধুনীয়া লাগে, পাতত দিয়া মাছৰ নিচিনা লাগে একদম। এয়া চাওক আৰু অকণমান সময় লাগে। এয়া চাওক ইতিমধ্যে প্ৰায় হৈছেই, অকণমান পৰ তথাপি লুটিয়াই দিছোঁ অকণমান ওপৰত থাওক। এয়া হৈছে চাওক ইতিমধ্যে মই কাটি দিলোঁ। এটা সুন্দৰ ৰেচিপি এইটো। চাওক কাটি আনিছোঁ, কিমান ধুনীয়া দেখিছে চাওকচোন, এটা এটা হৈছে মাছখিনি, দেখিবলৈও ধুনীয়া হৈছে, খাবলৈও বৰ ধুনীয়া লাগে। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। এয়া চাওক কিমান ধুনীয়া। এয়া চাওক বনাই খাব আকৌ দেই।